হেল্ল' ষ্টুডেণ্ট, মই আজি এটা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। কুৱেশ্যনটো হ'ল প্ৰাথমিক আৰু গণ পুটিজল উপচাৰণৰ মাজৰ মুখ্য পাৰ্থক্য কি? তো এনচাৰটো হ'ল আমাৰ প্ৰাথমিক পুটিজল উপচাৰণ হৈছে ডাঙৰ আৰু সৰু কণা আঁতৰোৱাৰ সৈতে জড়িত এটা যান্ত্ৰিক প্ৰক্ৰিয়া। আনফালে গণ পুটিজল উপচাৰণত হৈছে অণুজীৱৰ ক্ৰিয়াৰ সৈতে জড়িত এটা জৈৱিক প্ৰক্ৰিয়া। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। প্ৰাথমিক আৰু গণ পুটিজল উপচাৰণৰ মাজৰ মুখ্য পাৰ্থক্য কি? উত্তৰ: প্ৰাথমিক পুটিজল উপচাৰণ নম্বৰ 1 এই হৈছে ডাঙৰ আৰু সৰু কণা আঁতৰোৱাৰ সৈতে জড়িত এটা যান্ত্ৰিক প্ৰক্ৰিয়া। আনহাতে গণ পুটিজল উপচাৰণ এই হৈছে অণুজীৱৰ ক্ৰিয়াৰ সৈতে জড়িত এটা জৈৱিক প্ৰক্ৰিয়া। দ্বিতীয়ত আছে আমাৰ এই সস্তা আৰু তুলনামূলকভাৱে কম জটিল। দ্বিতীয় পইণ্ট, এই এক অতি ব্যয়বহুল আৰু জটিল প্ৰক্ৰিয়া। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।